এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। প্ৰবল জোকাৰণি অনুভূত হৈছে ভূমিকম্পৰ 5.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্প আৰু এই সাধাৰণ ভূমিকম্প নহয়। আৰু আপোনাক কৈছোঁ ভাৰতৰ উপৰি বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান সীমান্তো জোকাৰণি অনুভূত হৈছে। ঢেকীয়াজুলিয়াৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে আৰু কেইবাটাও প্ৰান্তত ইতিমধ্যে ফাট মেলিছে, ডাঙৰ ডাঙৰ অট্টালিকাত ফাট মেলিছে আৰু প্ৰকৃততে কাল ৰূপ ধৰা ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। আৰু ভূমিকম্পৰ যি জোকাৰণি এয়া কিন্তু সাধাৰণ জোকাৰণি নহয়। মই অকণমান ডাটাখিনি চাই আপোনালোকক কৈছোঁ, নেপাল, ম্যানমাৰ, ভূটান আৰু চীনত এই জোকাৰণি অনুভূত হৈছে। বাংলাদেশতো ইয়াৰ জোকাৰণি অনুভূত হৈছে আৰু 4:41 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে কেইবাটাও প্ৰান্তত। আচলতে আৰু কম সময়ৰ ভিতৰতে তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 1ৰ পৰা 3লৈকে যি ভূমিকম্পৰ প্ৰাবল্য অনুভূত হয় সেয়া অতি যাক হালকা বুলি কোৱা হয়, হালকা। আৰু 5.9 ভূমিকম্পক গুগলে কৈছে যে মডাৰেটতকৈ বেছি অৰ্থাৎ ষ্ট্ৰং কেটেগৰীত এই জোকাৰণি ধৰা হয় বুলি কোৱা হৈছে। মডাৰেটতকৈ বেছি অৰ্থাৎ ষ্ট্ৰং কেটেগৰী। আৰু এই ভূমিকম্প অৰ্থাৎ 5.9 জোকাৰণিত ডাঙৰ ডাঙৰ ঘৰ, বিল্ডিঙত ক্ৰেক আহিব পাৰে। যদি ভূমিকম্পৰ যিসমূহ সাৱধানতা ল'ব লাগে সেইসমূহ সাৱধানতা যদি অৱলম্বন নকৰে তেনেহ'লে বিল্ডিং, অট্টালিকা ভাগি পৰাৰো সম্ভাৱনা থাকে। খাত্ৰকা ঘণ্টি বুলি কৈছে। আৰু এইটোৱে এই মুহূৰ্তত আটাইতকৈ এটা ডাঙৰ খবৰ। বৰষুণ দি আছে, মাটি কোমল হৈ আছে, তাকো কম সময়ৰ ভিতৰতে তিনিটাকৈ জোকাৰণি। গতিকে সাৱধানে থাকক। যিসমূহ পাহাৰীয়া অঞ্চলত আছে তেওঁলোকে অত্যন্ত সাৱধানে থাকক, কিয়নো মাটি পিছল হৈ আছে। 5.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্প যিকোনো সময়ত যিকোনো ধৰণৰ অঘটন ঘটিব পাৰে। সাৱধানে থাকক। ক'ত কি ক্ষয় ক্ষতি হৈছে সেই সম্বন্ধে মই আপোনালোকক শীঘ্ৰে জনাম।